শ্ৰদ্ধাৰ অসমবাসী ৰাইজসকল, আজি মই এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু সেইকাৰণে আজি এটা ভিডিঅ' যোগে আপোনালোকক লগ পাব বিচাৰিছোঁ, আপোনালোকক কিছু কথা ক'ব বিচাৰিছোঁ। আৰু মোৰ বিষয়টো অন্য বিষয় একো নহয়, এইকেইদিন চৰ্চা হৈ আছে সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত যে ছেমি কণ্ডাক্টৰ প্ৰকল্প জাগিৰোডত, ছেমি কণ্ডাক্টৰ প্ৰকল্প গুজৰাটত। এইনো ছেমি কণ্ডাক্টৰনো কি, এই বিষয়ে বহুতে জ্ঞাত নহয়। মোৰ যিমানখিনি ধাৰণা হয়, অসমৰ 99% মানুহে জ্ঞাত নহয়। হোৱাট ইজ দ্য মিনিং অফ দ্য ছেমি কণ্ডাক্টৰ এণ্ড হোৱাট ইজ দ্য প্ৰজেক্ট অফ দ্য ছেমি কণ্ডাক্টৰ, যিটো নেকি জাগিৰোডত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে কেইবা হাজাৰ কোটি টকা বিনিয়োগ কৰি পেলাই কাম কৰাৰ কাৰণে অকল সিদ্ধান্ত লোৱা নহয়, 13 তাৰিখে ইতিমধ্যে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে এইটো উদ্বোধন কৰিছে। আৰু স্বাভাৱিকতে এইটো আমাৰ কাৰণে ভাল খবৰ, কিন্তু এই খবৰটোৰ বিষয়ে প্ৰথমতে জানি ল'ব লাগিলে আমি ছেমি কণ্ডাক্টৰনো কি সেই বিষয়ে যাৰ জ্ঞান আছে, যোনে সবিশেষ জানে বা যোনে এই বিষয়ে কাম কৰিছে, তেওঁলোকৰ লগতে আমি কথা পাতিব লাগিব। আৰু সেইকাৰণে আমাৰ মাজত উপস্থিত হৈছে আমাৰ বজালীৰ পাঠশালাত জন্মগ্ৰহণ কৰা অসমৰ এগৰাকী সুসন্তান বিজ্ঞানী ডক্টৰ ভাস্কৰজ্যোতি চৌধুৰী। আৰু এই ভাস্কৰজ্যোতি চৌধুৰী ইতিমধ্যে আমেৰিকাৰ যি ইণ্টেল কোম্পানী আছে, আৰু যি ইণ্টেল কোম্পানী নেকি ছেমি কণ্ডাক্টৰক লৈ পেলাই ইতিমধ্যে কাম কৰি পেলাই আছে, আৰু সেই ইণ্টেল কোম্পানীত তেখেতে 10 বছৰ ধৰি কাম কৰিছিলে, আৰু ইণ্টেল কোম্পানীও জড়িত ছেমি কণ্ডাক্টৰৰ লগত। আৰু পৰৱৰ্তী সময়ত 10 বছৰৰ পিছত কাম কৰাৰ পিছত, অভিজ্ঞতা হোৱাৰ পিছত তেখেতে পৃথিৱী বিখ্যাত আমেৰিকাস্থ HPP কোম্পানী, যি কোম্পানীৰ সামগ্ৰীসমূহ বিক্ৰী কৰা হয়, চামছুং, এপেল আদি বিভিন্ন যিসমূহ ইলেক্ট্ৰনিক্স সামগ্ৰী বনোৱা হয় তেওঁলোকে বিক্ৰী কৰা হয়। গতিকে মই আপোনালোকক এইটো আহ্বান জনাইছোঁ, আজি ভিডিঅ' যোগে আমাৰ ডক্টৰ ভাস্কৰজ্যোতি চৌধুৰীয়ে যিমানখিনি কথা ক'ব, সেইখিনি কথা আমাৰ বিশেষকৈ বিজ্ঞানৰ যিসকল ছাত্ৰ ছাত্ৰী, যিসকলে নেকি ডিগ্ৰী কৰি আছে বা PG কৰি আছে, পাৰ্টিকুলাৰলি ফিজিক্স আৰু কেমেষ্ট্ৰিত বা ইলেক্ট্ৰনিক্সত, তেওঁলোকে এইটো ভিডিঅ'টো চাই পেলাই আমি পৰৱৰ্তী এপিছ'ড আমি আনিম। আজি প্ৰথম দিন যিহেতু আমি বেছি সময় আজি নলওঁ, আৰু যদি আপোনালোকে এইটো ভাল পায়, বেছি কথা জানিব বিচাৰে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব। তাকে অসমৰ ৰাইজৰ স্বাৰ্থত আৰু বিশেষকৈ বিজ্ঞানৰ লগত যিসকল পঢ়া-শুনাত জড়িত বা যিসকল শিক্ষক সমাজ বা বিজ্ঞান সমাজৰ বাবেও এইটো আচলতে চাবলগীয়া ভিডিঅ' হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে সবিশেষ জানিব বিচাৰিছোঁ আমি ডক্টৰ ভাস্কৰজ্যোতি চৌধুৰী, আৰু এখেতে মোৰ পাটাচাকুছি সমষ্টিৰ অন্তৰ্গত, মই এই সমষ্টিৰ বিধায়ক। মই নমস্কাৰ জনাইছোঁ। আজি আমেৰিকা এতিয়া নিবাসী, কিছুদিনৰ কাৰণে ঘৰলৈ আহিলে। যিহেতু অসমত এনেকুৱা কথা এটা ওলাই আছিলে ছেমি কণ্ডাক্টৰৰ বিষয়ে, বহুতে আমাৰ বহুত বিধায়কে হওক, সাংসদে হওক বা বহু মানুহে 99 বুলি মই কৈছোঁ, কাৰণ বহুতো সুধিছোঁ এই বিষয়ে নাজানে। গতিকে আপুনি অসমৰ ৰাইজৰ গীতাৰ্থে ছেমি কণ্ডাক্টৰনো কি বিষয় বা ইয়াৰ ব্যৱসায়নো কি, যিহেতু 16,000 মানুহে পোনপটীয়াকৈ চাকৰি পোৱাৰ সম্ভাৱনা আছে, গতিকে অসমৰ 16,000 যুৱকে বা যুৱতীয়ে চাকৰি পাব। গতিকে সেইকাৰণে আপুনি আগতীয়াকৈ যদি কিছু আভাস দিয়ে, নিশ্চিত ৰূপত এইটো প্ৰজেক্টটো সম্পূৰ্ণ হওঁতে কিছু বছৰ সময় লাগিব। এইখিনি সময়ত তেওঁলোকে বহুত জ্ঞান আহৰণ কৰিব পাৰিব। গতিকে আপোনাৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজকে ছেমি কণ্ডাক্টৰনো কি, ছেমি কণ্ডাক্টৰ প্ৰকল্পনো কি, এই সন্দৰ্ভত কিছু আভাস দিবলৈ মই আহ্বান জনাইছোঁ। হয়, ধন্যবাদ এনেকুৱা এটা সুবিধা দিয়াৰ কাৰণে। ছেমি কণ্ডাক্টৰ খুব ইণ্টাৰেষ্টিং আজিকালিৰ সময়ত, আজিৰ যুগত আৰু আহি থকা সময়ত। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৱেই ইণ্ডাষ্ট্ৰি যোন কাণ্ট্ৰিৰ হাতৰ, যিখন দেশৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আছে, সেইখন দেশেই নম্বৰ 1ত যাব। সেইকাৰণে আপোনাৰ আমেৰিকা, চাইনাৰ মাজত এটা আজিকালি ছেমি কণ্ডাক্টৰটো মেইন বস্তু। আপুনি যদি নিউজ পেপাৰত আজিকালি চায়, তেতিয়া দেখিব যে টাইৱানখনলৈ কাজিয়া লাগে, কাৰণ এটা হাব হ'ল টাইৱান। TSMC বুলি যিটো কোম্পানী আছে, সেইটো ইণ্টেল আৰু TSMC এই দুটাই চবতকৈ ডাঙৰ। এই ছেমি কণ্ডাক্টৰ বস্তুটো হ'ল, আমি কওঁ মেটেল আৰু কণ্ডাক্টৰ আৰু নন কণ্ডাক্টৰ। ধৰক তাম, ৰূপ, হীৰা, সোণ, আইৰণ, সেইবিলাক ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে, আৰু এই গ্লাছখন বা এই শ্বাৰ্টটো এইবিলাকে নোৱাৰে। গতিকে সেইবিলাক নন কণ্ডাক্টৰ। আৰু ছেমি কণ্ডাক্টৰটো হ'ল আধা, অকণমান কণ্ডাক্টৰ, অকণমান কম কণ্ডাক্টৰ। এই ছেমি কণ্ডাক্টৰৰ এটা এলিমেণ্ট হ'ল চিলিকন, আৰু এই চিলিকনটোৱে হ'ল ষ্টাৰ্টিং পইণ্ট। এই চিলিকনটোৰ প্ৰপাৰ্টিৰ কাৰণে কি হয়, চিলিকন ব্যৱহাৰ কৰি সৰু সৰু চিপবিলাক বনোৱা হয়। এতিয়া চিপবিলাক কি বস্তু, আপুনি যদি এটা লেপটপ বা এটা ফোন
ভাঙি গ'ল বা কিবা কাৰণত যদি খুলি দিয়ে ভিতৰত দেখিব এখন ইমানমান ডাঙৰ বৰ্ড আছে আৰু বৰ্ডখনত অজস্ৰ ক'লা ক'লা ৰঙৰ এই আয়ত ক্ষেত্ৰ বৰ্গক্ষেত্ৰ তেনেকুৱা টাইপৰ বস্তু আছে এই প্ৰত্যেকটা এটা এটা চিপ প্ৰত্যেকটাৰে এটা এটা ফাংচন আছে কিবা কিবি তাহাঁতৰ মাজত এটা ডাঙৰকৈ দেখিব সেই ডাঙৰটো হ'ল লেপটপ এই ফোন সেইটোৰ ব্ৰেইন সেই ব্ৰেইনটোক কোৱা হয় মাইক্ৰ' প্ৰচেছৰ সেইটো হ'ল আটাইতকৈ বেছি টেকন'লজিকেলি চেলেঞ্জিং মেনুফেকচাৰ কৰা ইণ্টেল TSMC চেমচাং তেওঁলোকে নিজাকে সেইবিলাক বনায় কিন্তু আমাৰ যেনেকৈ মানুহৰ ব্ৰেইনটো বেলেগ বেলেগ কম্প'নেণ্ট থাকে এটা পাৰ্ট ধৰক চিন্তা কৰাৰ কাৰণে সেইটো হ'ল সেই প্ৰচেছৰ আমাৰ মেমৰিখিনি মনত ৰখাৰ কাৰণে থাকে মেমৰি ছিষ্টেম এটা আমাৰ মানুহৰ এই গোটেই মগজুটোৱে আচলতে তাতেই হয় সেইখিনি থাকে মেমৰিখিনি যিখিনি থাকে সেইখিনিৰ কাৰণে এটা বেলেগ চিপ থাকে চেমচাঙে সেইটো বনায় এতিয়া ফোনটো যেতিয়া আপুনি ক্লিক কৰে নাম্বাৰকেইটা ডায়েল কৰে কোনোবা এটা সেই ফোনটোৰ পৰা এটা ছিগনেল যায় টাৱাৰটোলৈকে সেই ছিগনেলটো যোৱা টাৱাৰটোৰ কাৰণে এটা বেলেগ চিপ থাকে সেইটো কমিউনিকেশ্যন চিপ তাৰপিছত ৰিচিভ কৰাৰ কাৰণে এটা বেলেগ চিপ থাকে আল্টিমেটলি এই ফোনটোৰ ভিতৰত হাজাৰৰ ওপৰত বেলেগ বেলেগ চিপ আছে হাজাৰৰ বেলেগ বেলেগ প্ৰত্যেকটাৰ বেলেগ বেলেগ কাম আৰু আপোনাৰ ইণ্টেল হওক বা ডাঙৰ ডাঙৰ কোম্পানীবিলাকে সেই বনায় মেইন মগজু পাৰ্টটো আৰু অজস্ৰ এই যে ছাপৰ্ট ছিষ্টেমটোত যিমান চিপ লাগে সেইটোৰ কাৰণে এখন বেলেগ ইণ্ডাষ্ট্ৰী আছে যদি দুখন ইণ্ডাষ্ট্ৰী বুলি ধৰিব পাৰে এখন হ'ল একদম হাই এণ্ড ইণ্টেল এপল তাৰপিছত AMD বুলি আছে NVIDIA বুলি আছে তেওঁলোকে হাই এণ্ড প্ৰচেছৰবিলাক বনায় আৰু এটা আছে এই কমিউনিকেশ্যন প্ৰচেছৰবিলাক বনায় এটা আছে যোনে এইবিলাকক ছাপৰ্ট কৰা ইণ্ডাষ্ট্ৰীটো বনায় তেনেকুৱা ডাঙৰ ডাঙৰ কোম্পানীবিলাকত ইণ্টেল আৰু এইটো ক'লোৱে এখন আছে এনালগ ডিভাইচ বুলি ডাঙৰ কোম্পানী এটা আছে মেক্সিম বুলি এটা আছে জাইৰা বুলি এটা আছে আপোনাৰ TI টেক্সাছ ইনষ্ট্ৰুমেণ্ট এটা আছে টাৱাৰ যিটো টাৱাৰৰ লগতে ভাৰত চৰকাৰৰ কথা চলি আছে যে তেওঁলোকেও ইয়াত ফেক্টৰী এটা বনাব পাৰে এটা আছে মাইক্ৰনে কৰে সেই মেমৰি যে ক'লোঁ মগজুৰ মেমৰি থকা সেইটো বনায় তেওঁলোকে মাইক্ৰনৰ লগতো গুজৰাটৰ যিটো প্ৰথম প্ৰজেক্ট হৈছিল সেইটো মাইক্ৰনে বনাব মাইক্ৰনৰ মেমৰি বনাব আৰু এতিয়া পাৱাৰ চিপ নেকি তেওঁলোকে যিটো কোম্পানী টাটাৰ লগত লগ লাগি বনাইছে তেওঁলোকে গুজৰাটত যিটো বনাব সেইটোত এই অজস্ৰ চিপবিলাক বনিব কিন্তু সেই মগজু থকাটো নহয় ছাপৰ্টিং চিপছবিলাক বনিব গতিকে বহুত বনিব লাগিব আপোনাৰ এনেকুৱা এটা ফেক্টৰীত এইটো ফেব বুলি কয় FAB ছেমি কণ্ডাক্টৰ ফেক্টৰীবিলাকক ফেব বুলি কয় এনেকুৱা এটা ফেক্টৰী বনাওঁতে সাধাৰণতে আপোনাৰ খৰচ পৰে হাজাৰ হাজাৰ কোটি 1000-2000ৰ কথা কোৱা নাই এটা ফেক্টৰীত এতিয়া ইণ্টেলৰ ধৰণৰ কোম্পানী এটা য'ত মই কাম কৰিছিলোঁ তাত আটাইতকৈ যিটো কম দামী ইনষ্ট্ৰুমেণ্ট হাজাৰ হাজাৰ আপোনাৰ ইনষ্ট্ৰুমেণ্ট থাকে এটা ফেবৰ চাইজ মানে মই কাম কৰা ফেবটোৰ চাইজ 4খন বা 5খন ফুটবল ফিল্ডৰ সমান এটা ঘৰ আৰু তাত আপোনাৰ কোনো খুটা চুটাও নাই আৰু ওপৰৰ পৰা তললৈকে সদায় বতাহ গৈ থাকে যাতে কোনো লেতেৰা আহি থাকিব নোৱাৰে এটা বালি থাকিব পাৰিব আপোনাৰ 1 ট্ৰিলিয়ন যদি আপুনি এটা লয় এৰিয়া এটা লয় তাতে এটা বালি এলাউড ইমান ক্লিন হ'ব লাগিব এটা ডিফেক্ট মানে গ'ল সেইটো ডিভাইচটো বেয়া হৈ যাব সেই ইণ্টেলে ইউজ কৰা বা ছেমি কণ্ডাক্টৰ ইন জেনেৰেল ইণ্ডাষ্ট্ৰিটোত ইউজ কৰা ইনষ্ট্ৰুমেণ্টবিলাক আটাইতকৈ কম দামী ইনষ্ট্ৰুমেণ্টটোৰ দাম ধৰক 8ৰ পৰা $10 মিলিয়ন $1 মিলিয়ন মানে 8 কোটি তাৰমানে 70ৰ পৰা 80 কোটি টকা এটা ইনষ্ট্ৰুমেণ্টৰ দাম সেইটো কৈছোঁ আটাইতকৈ কম দামীটো আৰু এটা ইনষ্ট্ৰুমেণ্ট আছে সেইটো হ'ল লিথোগ্ৰাফি টুল বুলি কয় সেইটো এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী ইনষ্ট্ৰুমেণ্ট এটাৰ দাম 1000 কোটি টকা $150 মিলিয়ন আৰু এই ধৰণৰ ইণ্ডাষ্ট্ৰিটো যেতিয়া আহে এখন দেশত সেইকাৰণে এইবিলাক হঠাৎ কোনেও ষ্টাৰ্ট কৰিব নোৱাৰে ডাঙৰ পাৰ্টি লাগিব আপোনাক ষ্টাৰ্ট কৰা কাৰণ ইমান দামী বস্তু আহিব এতিয়া গুজৰাটত যেতিয়া ষ্টাৰ্ট হ'ব এইবিলাক ইণ্ডাষ্ট্ৰিটো আহি যাব আৰু ইমানবিলাক ইনভেষ্টমেণ্ট হ'ব এতিয়া অকল সেইটো কোম্পানী নহয় এই ইনষ্ট্ৰুমেণ্ট বনোৱা যিমান কোম্পানী আছে চবৰে অফিচ আহিব তাত সেইটো মেনুফেকচাৰ কাৰণ সিহঁতে এনেকুৱা ছাপৰ্ট দিব লাগিব সিহঁতে ছাৰ্ভিচ দিব লাগিব কোম্পানীটোক গতিকে অকল এটা ফেব বনিলে ফেবটোৱে নবনিব ফেবক যিমান ছাপৰ্ট দিয়া কোম্পানী আছে আশে পাশে গোটেইখন এখন টাউনশ্বিপ টাইপ বনি যায় হাজাৰ হাজাৰ মানুহ আহিব আৰু সেই গুজৰাটত যেতিয়া চিপকেইটা বনিব এতিয়া আপুনি ভাবক যে এটা ফেক্টৰী বনাওঁতে দাম পৰিব 20,000 কোটি নে যিমান কৈছে কিন্তু যিটো প্ৰডাক্ট বনিব যিকেইটা চিপ বনিব সেইকেইটা বজাৰত দাম হ'ব 5 টকা 10 টকা তেনেকুৱা একদম সস্তা নহ'লে আপোনাৰ আইফোনৰ দাম $1,000 $20,000 হ'ব ইমান সস্তা চিপবিলাক
এই চিপবোৰ এই চিপবোৰ ইমান সস্তা অকল সেই মাইক্ৰ' প্ৰচেছৰ যিটো মগজুটো সেইটো দামী তাত বাহিৰে বাকীবিলাক ইমান সস্তা সেই সস্তা হোৱাৰ কাৰণে প্ৰচণ্ড ভলিউমত আপোনাৰ প্ৰডিউচ হ'ব লাগিব ইমান 20,000 কোটি টকা ইনভেষ্ট হৈছে সেইটো ইনভেষ্টৰ যদি পইচাটো আপুনি ঘূৰাই পাব লাগে আপোনাৰ কোটি এনেকুৱা চিপছ প্ৰডিউচ হ'ব লাগিব দামটো ইমান কম কাৰণে সেই যে গুজৰাটত প্ৰডিউচ হ'ব চিপছবিলাক চিলিকন ব্যৱহাৰ কৰি সেই চিপবিলাকৰ যিমান দূৰ মই পেপাৰত পঢ়ি পাইছোঁ সেইখিনি এবাৰ বনোৱা হোৱাৰ পিছত টেষ্ট হ'ব লাগিব টেষ্টিং মানে কোনটো ভাল হ'ল কোনটো বেয়া হ'ল তাৰে যিকেইটা বেছি ভাল হ'ল সেইকেইটা বেছি দামত যাব সিহঁতৰ যিটো কম হ'ল সেইটো বেয়া দামত যাব যিকেইটা বেয়া সেইকেইটা পেলাই দিব লাগিব সেই টেষ্টিঙৰ কামখিনি হোৱাৰ পিছত তাক পেকেজ কৰিব লাগিব সেই টেষ্টিং আৰু পেকেজিঙৰ কামখিনি হ'ব জাগিৰোডত তাতো আৰু সেই টেষ্টিঙৰ কাৰণে অজস্ৰ বেলেগ ইনষ্ট্ৰুমেণ্ট লাগে সেইবিলাক ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট আছে পেকেজিঙৰ কাৰণে বেলেগ ইনষ্ট্ৰুমেণ্ট এইবিলাক চব কোম্পানী জাগিৰোডত আহিব লাগিব জাগিৰোডতো সিহঁতৰ ইনষ্ট্ৰুমেণ্টবিলাক আহিবই কিন্তু সিহঁতক ছাপোৰ্ট কৰাৰ কাৰণে অকল এনেকুৱা এটা টেষ্টিং বা ফেব এটা বনাৰ লগে লগে অকল এটা ফেক্টৰী নবনে ইয়াত ছাপোৰ্টিং যিখিনি আহে এই যে 16,000 মানুহে ডাইৰেক্ট চাকৰি পাব বুলি কৈছে আপুনি অনুমান কৰিবই পাৰে 48 কোটি নে কি চিপছ জাগিৰোডৰ ফেক্টৰীৰ পৰা এক সপ্তাহত ওলাই যাব 48 crore সিমানটাকে ওলাই গৈ থাকিব লাগিব চিপ মানে এখন বৰ্ডৰ যিটো 1000টা যিটো যেনেকুৱা 48 কোটিটাকে ওলাব লাগিব পাৰ উইক আৰু এনেকুৱা কোম্পানীটো আপুনিতো ইণ্টেলত আপুনি CEO হিচাপে HPPত আপুনি এতিয়া কৰিছে আগতে ইণ্টেলত আছিলে হয় ইণ্টেলৰ 10 বছৰ কৰিছে তেতিয়া মেনুফেকচাৰিঙৰ লগতো আপুনি জড়িত আছিলে মেনুফেকচাৰিং আপুনি তাতে চিনিয়ৰ চাইণ্টিষ্ট আছিলে আৰু তাৰ লিডাৰ আছিলে আপুনি প্ৰগ্ৰাম লিডাৰ আছিলে হয় আপুনিতো এইটো বাস্তৱত সদায় পাই আহিছে আপোনাৰ কাৰণে একেবাৰে মানে বহুত পুৰণা বিষয় এইটো আমাৰ কাৰণে অসমৰ কাৰণে নতুন বিষয় এইটো যেতিয়া আপোনালোকৰ হ'ব এইটো আপোনালোকে তাত নৰ্মেলি এলাউ নকৰিব কোনেও যাব মানুহ কিন্তু বাহিৰৰ পৰা গ্লাছ চাছৰ মাজেৰে যদি চাই মেজিক পৃথিৱী যেন লাগিব সেই ফেববিলাকৰ ওপৰত ৰেইল লাইন থাকে এই ৱেফাৰ য'ত বনে সেই ৱেফাৰ বুলি কয় কাঁহীৰ নিচিনা চিলিকনৰ এখন তাতে বনিব এই চিপছবিলাক সেইটো জাগিৰোডত সেইটো দেখা নাপাব কাৰণ জাগিৰোডত যিহেতু মেনুফেকচাৰটো নহয় বা মেনুফেকচাৰটো গুজৰাটত হ'ব তাত তেনেকুৱা সেই ঘৰ এটাৰ ভিতৰত ট্ৰেইন লাইন চলি থাকে আৰু এই ট্ৰেইন লাইনবিলাক এনেকৈ অকণমানো লৰচৰ কৰিব নোৱাৰে কাৰণ অকণমান লৰচৰ কৰিলে ভাঙি যাব পাৰে যেতিয়া বনি ওপৰে ট্ৰেইন লাইন চলি থাকে সেই ট্ৰেইন লাইনৰ পৰা ৰছীৰে ৱেফাৰবিলাক নামি আহে নামি ইনষ্ট্ৰুমেণ্টত লাগি যায় ইনষ্ট্ৰুমেণ্টটোৱে নিজে ৰান কৰে বা ইঞ্জিনিয়াৰবিলাকে তাক ৰান কৰিব লগা হয় প্ৰচেছটো কৰিব লগা হয় তাৰপিছত নিজে বেলেগটোত গুচি যায় গোটেইটো ৰবটিক গোটেই চিষ্টেমটো মানুহৰ ইনভলভমেণ্ট নাই বুলিয়ে ক'ব পাৰি এই টেষ্টিঙতো একে হ'ব তেনে আপোনাৰ সৰু গাড়ী টাইপ থাকিব এই ফেবত যেতিয়া জাগিৰোডত বনিব যদি তেনেকুৱা এডভান্সকৈ বনায় তেতিয়া দুটা লাইনকৈ আপোনাৰ টেষ্টিং ইনষ্ট্ৰুমেণ্টবিলাক থাকিব মাজত ট্ৰেইন লাইন থাকিব সৰু ট্ৰেইন লাইন সেই ট্ৰেইন লাইনবিলাকেৰে এইবিলাক ৱেফাৰবিলাক টেষ্ট হ'ব আৰু এবাৰ যেতিয়া চিপছবিলাক টেষ্ট হয় তাৰপিছত সিহঁতক প্ৰথমতে আপোনাৰ এনেকুৱা ধৰক 8 ইঞ্চ বা 12 ইঞ্চৰ এখন কাঁহীৰ নিচিনা ৱেফাৰ বুলি কয় চিলিকন ৱেফাৰ তাত বনিব এবাৰ তাত এখন ৱেফাৰত 1000-2000 যিমান থাকে যদি ডাঙৰ চিপ হয় কম হ'ব সৰু চিপ হ'লে বেছি হ'ব সেইখিনিক আৰু তাৰপিছত কাটিব লাগিব তাক লেজাৰেৰে কাটিব লাগিব প্ৰত্যেকবিলাক প্ৰথমতে টেষ্ট কৰোঁতে তাত 1000টা আছিলে 1000টাক এতিয়া কাটিব লাগিব পাৰ্ট কৰিব লাগিব গতিকে সেই লেজাৰ আৰু গোল্ড হেৰিয়েৰে সিহঁতক কাটাৰ পিছত সিহঁতে পেকেজিং হ'ব তাৰপিছত সিহঁতে এই কমপ্লিট পেকেজিঙত বজাৰত যাব ৰেডি হ'ব সেই গোটেইখিনি কাম জাগিৰোডত হ'ব গতিকে এই ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যেতিয়া এখন ঠাইত আহে এতিয়ালৈকে আমেৰিকা চাইনা আৰু টাইৱান আমেৰিকা আৰু টাইৱান মেইন আছিল চাইনাই খুব চেষ্টা কৰি আছে যোৱা বহুত বছৰৰ কাৰণে আৰু এইটো এনেকুৱা এটা ডাঙৰ নিউজ ভাৰতৰ কাৰণে যে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰল যাৰ হাতত থাকিব নেক্সট ছুপাৰ পাৱাৰ সেইটো কোম্পানী সেইকাৰণে আমেৰিকা এতিয়া ইমান বেছিকৈ লাগি গৈছে যে কোনো ধৰণৰ টেকন'লজি যেন চাইনাত নাযায় আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে কৈ আছে ভাৰতবৰ্ষখন আমি ছুপাৰ পাৱাৰ কৰিম এতিয়া বিশ্বৰ পঞ্চম অৰ্থনীতি থাৰ্ড ইকনমি হ'ব 3 বছৰ পিছত 2045 চনত যে ফাৰ্ষ্ট ইকনমি হ'ব তাৰমানে ছেমি কণ্ডাক্টৰ যদি কামটো কৰিলে সেইটো লাগিবই আপুনি লাগিব ইমান বেছি কাৰণ আজি আগৰ এটা সময় আছিল ধৰক 60s 70s ষ্টিল মেনুফেকচাৰিং আপুনি জানে আপুনি একাডেমিয়াৰ লগত ৰিলেটেড মানুহ ষ্টিল যোনে বেছিকৈ বনাইছিল সেইখন দেশেই ধনী গতিকে আমেৰিকা যেতিয়া প্ৰথম আমেৰিকা হৈছিল তেতিয়া ষ্টিল টিল তেনেকুৱা হৈছিল আজিকালি সেইটো যুগ হ'ল টেকন'লজি কোনে কিমান চিপছ বনাব পাৰে সস্তা সেইটোহে কম্পিটিশ্যন আচ্ছা এইটো এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীসকল যিহেতু আমাৰ যিসকলে বিজ্ঞানত পঢ়ি আছে PG পঢ়ি আছে বা ফিজিক্সত মেজৰ লৈ পঢ়ি আছে বা কেমেষ্ট্ৰি তেওঁলোকে আগন্তুক দিনত এই চাকৰিসমূহ ওলোৱা যে চাকৰি আমি দখল কৰাৰ কাৰণে অসমৰ ল'ৰা ছোৱালী দখল কৰাৰ কাৰণে
তেওঁলোকে মানসিকভাৱে বা তেওঁলোকে বৌদ্ধিকভাৱে কেনেকুৱাকৈ সাজু হ'ব পৰা আপুনি এটা এডভাইচ দিব খোজে? বিষয়টো বহু গধুৰ বিষয় আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু আহিছে, গতিকে মই আশা ৰাখিছোঁ আমি আজি প্ৰথম এপিছ'ডটো আমি ইয়াতে সমাপ্ত কৰিম আৰু পৰৱৰ্তী এপিছ'ডটো আমি আগবঢ়াম। তাৰ আগে আগে সকলোকে লাইক কৰাৰ কাৰণে, শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ কিয় মোৰ পেজত যেতিয়া এইটো কমেণ্টবোৰ আহিব, নিশ্চিত ৰূপত ডক্টৰ ভাস্কৰজ্যোতি চৌধুৰীয়ে চাব আৰু তেখেতো উৎসাহিত হ'ব। গতিকে সকলোৱে যাতে নিজৰ কমেণ্ট, যদি কিবা জানিব বিচাৰে পৰৱৰ্তী সময়ত আমি সেই বিষয়টো আমি আনিব পাৰিম, তেওঁলোকৰ বিষয়টো আমি আনিব পাৰিম। গতিকে আজিলৈ আমি এইখিনিতে এৰো। পৰৱৰ্তী আমি এপিছ'ডত অতি শীঘ্ৰে আপোনালোকক পুনৰ লগ পাম, তাকে আশা ৰাখিছোঁ। নমস্কাৰ, ধন্যবাদ।